আমি ঘৰত কাম কৰি থকা অৱস্থাত ৰেবল আহিছে বাইক লৈ আহি পেলাই ঘৰৰ সন্মুখত গাড়ীখন থিয় কৰি তেখেতে মোৰ ঘৰৰ দুৱাৰত একদম সোমাই পেলাই তেখেতে কৈতাছে মোৰ মাটিখিনি যেটো লৈ কেচকাল হৈ আছে এইটো মাটিত তহঁতে নাযাবি তহঁতে গ'লে একদম বন্দুক দুটা লৈ পেলাই এনেকৈ টান মাৰি দেখাই দিলে ক'লে এনেকুৱা গুলিয়াই উৰাই দিম দুখন হাতত দুটা পিস্তল এনেকৈ পেণ্টাৰ চিপাত ৰাখিলে টানি পেলাই ধৰি দিলে ক'লে গুলিয়াই উৰাই দিম মাটিখিনিত গ'লে হয় এইটো মাটি লৈ কেচকাল আমাৰ কিনা মাটি বাবাৰ কিনা মাটি আমি মানে খাইছিলোঁ কিছুদিন তিহঁতে জোৰ জবস্তি কৰি লৈ গ'লে আমাৰ বাবাকো এই গ্যাসৰ দিনে এই ৰিবুলৰ বাবা আমাৰ বাবাকো মাৰিলে একদম হত্যা কৰি দিলে আজি ৭৮ চনত 1978 চনত মাৰিলে এতিয়া সিহঁতে খাই আছে এতিয়া গাঁৱৰ মানুহে গাবৰা জব্দ কৰিলে মাটিটোৰ ওপৰত কেছ হৈ আছে হ্যাঁ কেছ হৈ আছে এইটো চিভিল কেছ চলি আছে এটা কি কৈছে মাটিটো যাব মানা কৰিছে হ্যাঁ আমাক যাবলৈ মানা কৰিছে মাৰি পেলাব আমাক গুলিয়াই উৰাই দিব কি কৈছে এজাহাৰ দিছে আমি দি থৈ আহিছোঁ এজাহাৰ এতিয়া গৈছে নেকি পুলিচ যোৱা নাই যাব কিমান সময়ত হৈছে সংঘাতটো 11:30 বজাত দিনৰ আজি একেবাৰে বেয়া ল'ৰা য'তে মতে বস্তুবিলাক উলিয়াই মানুহক তেনেকৈ দেখুৱাই থাকে পিস্তল দুটা একেলগতে লৈ পেলাই ঘূৰি থাকে দুটা একেবাৰে লগত লৈ থাকে কিবা হোপ দিলে টান মাৰি দেখুৱাই দিয়ে চাইছে নহয় গুলিয়াই উৰিয়াই দিম কেলা এনেকৈ দম দেখুৱাই দিয়ে মোৰ ককাই ঘৰত গৈ পেলাই তেনেকুৱা কৰিছে লগতে এনেকৈ দেখুৱাই দিছে যে এতিয়াই গুলিয়াই উৰিয়াই দিম মাটিত গ'লে আমাৰ ঘৰত দুটা মিস্ত্ৰী মানুহ আছিলে সিহঁতক মানে গোটেইখিনি বদমাইছ মানুহ আমাৰ সেই দুটা মিস্ত্ৰী আছিলে ঘৰত কাম কৰি এতিয়া ঘৰলৈ যাব তেতিয়া এই সময়তে আৰু দুটা মানুহ লগতে আছিলে এই দুটা বেলেগ মানুহ কাম কৰা মানুহ সন্মুখতে সিহঁতে চাইছে দেখিছে আৰু মাইকী মানুহ আছে আমাৰ ঘৰত অকলে আহিছে আমাৰ ঘৰৰ মাইকী মানুহ দুজনে সিহঁতে দেখিছে আৰু দুটা মিস্ত্ৰী মানুহ আছিল ঘৰৰ কাম কৰিছিল সিহঁতেও দেখিছে দুটা পিস্তল টান দি পেলাই এনেকুৱা ধৰি দিলে ক'লে গুলিয়াই উৰাই দিম মই এইটো ক'ব বিচাৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এইটো মোৰ দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত